পাঁচটা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল। এই নিৰ্বাচনত আমি সবে উল্লাসিত হৈছোঁ, আনন্দিত হৈছোঁ। প্ৰথমে আমি এই পাঁচটা সমষ্টিৰ যিটো UPPL আৰু BJPয়ে প্ৰাৰ্থী বিজয় হৈছে, ইয়াৰ কাৰণে যিটো কৃতজ্ঞতা আমি ধন্যবাদ আমি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সবে দিবলৈ বিচাৰিছোঁ। কাৰণ তেখেতৰ নেতৃত্বত যিটো প্ৰথম উপনিৰ্বাচন আমি পাইছোঁ, এই নিৰ্বাচনত পাঁচটা সমষ্টিত বিপুল ভোটত প্ৰত্যেকজন প্ৰাৰ্থী বিজয় হৈছে, বহুতখিনি ভোটৰ ব্যৱধানত বিজয় হৈছে। আৰু সেইটোৱে প্ৰতিমান কৰিছে কি অসমৰ যি ৰাজনীতিৰ সংস্কৃতিৰ এটা পৰিৱৰ্তন আহিছে, এইটো প্ৰমাণ হৈ গ'ল। অসমৰ ৰাইজে যে পৰিৱৰ্তন বিচাৰিছে, বলিষ্ঠ নেতৃত্ব বিচাৰিছে, অসমত উন্নয়ন বিচাৰিছে, শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে, সকলো জাতি জনগোষ্ঠীয়ে নিৰাপত্তা বিচাৰিছে, এই কথাটো স্পষ্ট হৈ গ'ল। তো ইয়াৰ কাৰণে এই গোটেই ইছ্যুবোৰ লৈ আগবাঢ়াৰ কাৰণে অসমত 4মহীয়া চৰকাৰত ড্ৰাগছ বন্ধ কৰাৰ পৰা আদি কৰি ট্ৰাফিকিঙৰ পৰা আদি কৰি সকলো সমস্যা সমাধানৰ কাৰণে যি পদক্ষেপ লৈছে, ইয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। বাকী ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে আজিৰ দিনটো আমাৰ কাৰণে সঁচাকৈ এটা ঐতিহাসিক দিন। আৰু এই দিনত সকলো আজি ফূৰ্তি কৰিব, কিন্তু COVID-19ৰ যিটো পৰিৱেশ, সেইটো প্ৰট'কলটো যাতে সবে মানি চলে, সেইটোকে মই অনুৰোধ কৰিছোঁ। মই চোৱাত অসমৰ মন্ত্ৰীসকল আহি, অসমৰ বিভিন্ন নেতৃত্ব আহি আমাৰ এই পাঁচটা সমষ্টিৰ লগতে এই তিনিটা সমষ্টিত যিসকলে ইয়াত প্ৰচাৰ চলালে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে আমাৰ গোসাইগাঁও সমষ্টিটো সকলোৰে কাৰণে এটা নজৰৰ এটা সমষ্টি আছিলে। কাৰণ ইয়াত যিটো জনগাঁথনি আছে, সেইটোক লৈ পেলাই বহুতে চিন্তিত হৈছিলে কি ইয়াত কমনেল ভোটিং হ'ব নেকি, আৰু কমনেল যদি ভোটিং হয় তো ইয়াত কিছুমান অসুবিধা হ'ব পাৰে। আৰু এই কথাবিলাকে নিৰ্বাচনী ইছ্যু হিচাপে আমি সকলোৱে চিন্তা কৰিছিলোঁ যে এই ইছ্যুটো বহুত কাম দিব নেকি। কিন্তু আমি যিটো দেখিবলৈ পালোঁ যে গোসাইগাঁও সমষ্টিৰ যিখিনি ভোটাৰ ৰাইজ আছে, ইয়াত আদিবাসীসকল আছে, ইয়াত মাইনৰিটিসকল আছে, বড়ো আছে, আৰু ৰাভা, ৰাজবংশী, বঙালী, বিভিন্ন জনগোষ্ঠী আছে ইয়াতে। সকলো জনগোষ্ঠীয়ে আমি নিৰ্বাচন প্ৰচাৰৰ সময়ত লগ পাইছোঁ, আলোচনা কৰিছোঁ, আৰু সকলো কৈছিলে যে আমি এইবাৰ যে চৰকাৰৰ লগত থাকিম, আমাক উন্নয়ন লাগে, আমাক শান্তি লাগে, আমাক নিৰাপত্তা লাগে, আৰু সকলোকে গণতান্ত্ৰিক অধিকাৰ লাগে। তো আজি এই কথাখিনি গোসাইগাঁওবাসী ৰাইজে স্পষ্ট কৰি দিলে যে তেখেতসকলে আজি কোনো তেনেধৰণৰ যিটো পলিটিকেল কনস্পিৰেচি বা পলিটিকেল গেমত থাকিব নিবিচাৰে, যিয়ে নেকি সমাজ ভেদাভেদ কৰে, ধৰ্ম ভেদাভেদ কৰে, জাতি ভেদাভেদ কৰে, তেনেকুৱা পৰিস্থিতি থাকিব নিবিচাৰে। এই কথাটো স্পষ্ট কৰি দিলে। গতিকে আজি এই গোটেই পদক্ষেপ লোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কোকৰাঝাৰৰ গাৰ্জেন মিনিষ্টাৰ অশোক সিংঘাল ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আৰম্ভণিৰ পৰা শেষলৈকে গোসাইগাঁৱত থাকি আমাৰ UPPLৰ যি দায়িত্ব আমি প্ৰদান কৰিছিলোঁ, যে আমাৰ ইনচাৰ্জ হিচাপে লৰেন্স ইছলাৰী MLA হিচাপে তেখেতে ইয়াত বহুত দিন ধৰি আছিলে। আমাৰ EM-GM সকলোৱে ইয়াতে সকলো দিনে নিশা কাম কৰি আছিলে, আৰু বিভিন্নজনক প্ৰভাৰী কৰি ইয়াত পঠাইছিলে BJP দলৰ পৰা। এই সকলক মই ধন্যবাদ জনাইছোঁ। আৰু এই নিৰ্বাচনৰ পিছতে আমাৰ BTRৰ পৰিৱেশ আৰু সলনি হ'ব। আমি দীৰ্ঘদিনৰ পৰা যিটো আশা কৰিছিলোঁ যে ইয়াৰ প্ৰত্যেকটো প্ৰান্তত, প্ৰত্যেকটো অঞ্চলত উন্নয়ন পাব লাগে, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আঁচনিবিলাক গাঁৱে গাঁৱে গৈ পাব লাগে, আৰু সকলো দুখীয়া গৰীব সকলো শ্ৰেণীৰ ৰাইজে উন্নয়নটো সমানে পাব লাগে, তেনেকুৱা এটা কথা আমি চিন্তা কৰিছিলোঁ। কিন্তু যোৱা সময়ত 17 বছৰে এটা চৰকাৰ আছিলে, যি চৰকাৰৰ নেতাসকলে ৰাইজক সকলো দিশৰ পৰা আওকাণ কৰি, ৰাইজক নেগলেক্ট কৰি তেখেতসকলে ৰাজনীতি